আচলতে বৰ্তমান সময়ত মানুহবোৰে বিচাৰ বিবেচনা চিন্তা আবেগ এই সকলোবোৰ পৰিহাৰ কৰিছে নেকি মানে কোনো এটা কথা কোনো এটা বিষয় বিশ্লেষণ কৰাৰ সময় নাথাকে নেকি যোৰহাটৰ ঘটনাটো নিশ্চিতভাৱে অনাকাংক্ষিত আৰু অপ্ৰত্যাশিত এগৰাকী চিকিৎসকে যিটো কাণ্ড কৰিলে সেই কাণ্ডটো আচলতে সাধাৰণ মানুহে কল্পনা কৰিব নোৱাৰে কিন্তু আমাৰ কথাটো হ'ল এই যিজন চিকিৎসক সেই ঘটনাটোত জড়িত হৈ আছে ডক্টৰ নাৰায়ণ বৰদলৈ আৰু বয়োজ্যেষ্ঠ চিকিৎসক গৰাকীৰ ভিডিঅ'টো দেখাৰ পিছত মনলৈ কিছু প্ৰশ্ন আহিছিল সেই কাৰণে আমি যোৰহাটত থকা আমাৰ দুজনমান বন্ধুৰ লগত কথা পাতিছিলোঁ আৰু তেওঁলোকে আমাক জনোৱা মতে মানুহজন বেছ ভদ্ৰলোক আচলতে তেখেত এজন সুচিকিৎসক জনা শুনা ব্যক্তি এই যে আজি ঘটনাটো ঘটিল কৰবাত কেনেবাকৈ তেওঁ মানসিক সন্তুলন হেৰাই পেলাইছে নেকি কিয়নো কিছুদিন পূৰ্বে একে নামৰ এগৰাকী হোমিও চিকিৎসকৰ মৃত্যু হৈছিল আৰু সেই হোমিও চিকিৎসকজনৰ মৃত্যুৰ পিছত এনেকুৱা প্ৰচাৰ চলিছিল যে এই ডাক্তৰ নাৰায়ণ বৰদলৈৰ মৃত্যু হৈছে আৰু তাকে লৈ তেওঁৰ শুভাকাংক্ষী একাংশই স্পষ্টীকৰণ দিবলগীয়া হৈছিল সামাজিক মাধ্যমত গতিকে তেনেকুৱা কিছুমান ঘটনাই তেওঁৰ মগজুটো কিবা কাৰণত অসন্তুলন কৰি ৰাখিছিল নেকি বা পৰিয়াল কেন্দ্ৰিক কাৰণ হ'ব পাৰে ব্যৱসায়িক কেন্দ্ৰিক কাৰণ হ'ব পাৰে যাৰ বাবে তেওঁ মানসিকভাৱে অস্থিৰ আছিল মন কৰক ভিডিঅ'টোত মানে পুৱাৰ ভাগত এম্বুলেন্সখনত সাংঘাতিক জৰুৰী মানে সিৰিয়াছ পেচেণ্টত আছিল এগৰাকী ছোৱালী মই আগতে কৈছোঁ অনাকাংক্ষিত ঘটনা ছোৱালী এজনী আছিল আৰু তেওঁ তাত সেইখন ৰখাইছে কৈছে যে এই ৰাস্তাটো মোৰ এই ৰাস্তাৰ মালিক মই এগৰাকী বয়োজ্যেষ্ঠ লোকে যেতিয়া এই ধৰণে অপ্ৰত্যাশিত এটা কথা ক'ব নিশ্চয় তাত সন্দেহৰ উদ্ৰেক হয় সংবাদ মাধ্যমত এনেভাৱে প্ৰচাৰ কৰা হ'ল যেন চিকিৎসকজন গুণ্ডা তেওঁ যেন ইচ্ছা কৰি গোটেই পৰিৱেশটো সৃষ্টি কৰিছে এম্বুলেন্সখন ৰখাইছে আৰু মানুহগৰাকীৰ মুখখন দেখিলে গম পোৱা হয় যে তেওঁৰ লগত কিবা এটা ঘটি আছে এটা অন্তৰ্দ্বন্দ্ব চলি আছে আৰু এটা কথা স্পষ্টভাৱে কওঁ হয়তো কিছুমানে ক'ব মইনো কোন অকালেটো কৰিবৰ কাৰণে এই কাৰণে কথাখিনি কৈছোঁ যে আমাৰ মাজত এনেকুৱা এটা তাৰণা এনেকুৱা এটা তাগিদাৰ জন্ম হয় যেন পালেই ধৰিব লাগে তেওঁৰ ব্যক্তিত্ব তেওঁৰ চিন্তা তেওঁ কোন তেওঁ সম্পৰ্কে কোনো জনাৰ প্ৰয়োজন নাই চান্স পাইছোঁ হেঁচা মাৰি ধৰা আৰু বজাই দিয়া এই মানসিকতাৰ সৃষ্টি হৈছে নেকি কিয়নো সংবাদ মাধ্যমৰ যিসকল সাংবাদিকে বাতৰিটো প্ৰচাৰ কৰিছে প্ৰেৰণ কৰিছে তেওঁলোকে অন্ততঃ ডাক্তৰ বৰদলৈক নজনা মানুহ নহয় নিশ্চয় যোৰহাটৰ সাংবাদিকখিনিয়ে আৰু ডাক্তৰ বৰদলৈ নিজৰ এখন চকু চিকিৎসালয়ো আছে আনহাতে তেওঁ এজন যে ভদ্ৰলোক তেওঁ এজন যে জনা শুনা ব্যক্তি এই কথাটো তাৰ স্থানীয় লোকসকলে জানে এটা যে ব্যতিক্ৰম ঘটিছে সেইটো অন্ততঃ সন্দেহ কৰিব লাগিছিল কিবা এটা যে অপ্ৰত্যাশিত অনাকাংক্ষিতভাৱে কিবা ব্যতিক্ৰম ঘটিছে তেওঁৰ লগত তেওঁ যে মানসিক সন্তুলন হেৰুৱাইছে বা তেওঁ যে মানসিকভাৱে কিবা কাৰণত অস্থিৰ হৈ পৰিছে সেই কথাটো ভাবিব লাগিছিল আৰু সেই কথাটো ভাবিয়ে এই কথাটো তেওঁলোকে নিজৰ মাজতে শেষ কৰিব লাগিছিল যি হৈছে সেই সকলোবোৰ নিজৰ লগতে ৰাখিব লাগিছিল এনেকৈ ৰাজহুৱাভাৱে প্ৰচাৰ কৰা উচিত নাছিল এই কথাটোৱে আমি ক'ব খুজিছোঁ গতিকে বয়োজ্যেষ্ঠ লোক এগৰাকীক এনেকৈ বাতৰি প্ৰচাৰ কৰাত আমি ভাল পোৱা নাই ডিকে বিভাগৰ একদম স্পষ্ট কথা ইমান ব্যাপকভাৱে প্ৰচাৰ কৰাৰ প্ৰয়োজন নাছিল আৰু এই কণমানি ৰোগীগৰাকী তেওঁৰ আঁঠুত দুখ পাইছে দেখি আছোঁ গতিকে তেওঁলোকে অন্ততঃ জানিব লাগিছিলে এই মানুহজনৰ কিবা হৈছে তেওঁলোকে বাৰু নাজানে তেওঁলোকে নিচিনে কিন্তু তাত যিসকল আছিল তেওঁলোকেতো নিশ্চয় চিনে সেই অঞ্চলৰ এগৰাকী নামী দামী ব্যক্তি শ্ৰদ্ধেয় ব্যক্তি বয়োজ্যেষ্ঠ ব্যক্তি তেওঁকতো চিনে তাৰমানে এনেকুৱা যে চান্স পাইছোঁ ধৰি দিছোঁ কাৰণে বাতৰিত প্ৰচাৰ কৰি দিছোঁ ধৰিব পাৰিছোঁ কাৰণে মানে তেওঁৰ মানে দুৰ্নাম গাইছোঁ এনেকুৱা হ'ব নালাগে আচলতে কাৰণ কেতিয়াবা কিছুমান ঘটনা অস্বাভাৱিকভাৱে ঘটে অনাকাংক্ষিতভাৱে ঘটে দুৰ্ভাগ্যজনকভাৱে ঘটে গতিকে এই কথাবোৰ যেতিয়াই চতুৰ্থ স্তম্ভ এই কথাবোৰ বিশ্লেষণ কৰা উচিত চিন্তা কৰা উচিত কোনোবাই কিবা এটা পঠালে বোলে বজোৱাতকৈ আচলতে ঘটনাটো কি তাৰ অনুসন্ধান কৰা উচিত এয়া আমাৰ ব্যক্তিগত মতামতহে কিন্তু এতিয়া সেই পৰিৱেশ নাই এতিয়া সেই সময় নাই চান্স পাইছে বজাই দিছে শেষত ডিকে বিভাগে স্পষ্টভাৱে কওঁ যে কোনো ক্লিন চিট দিব খোজে নাই আমি ডাক্তৰ বৰদলৈ কিন্তু যোৰহাটৰ বন্ধু কিছুমানৰ কথা শুনি তেখেত যে এজন বয়োজ্যেষ্ঠ তেখেত যে এজন শ্ৰদ্ধেয় জনা শুনা আৰু সেই কথাটো জনাৰ পিছতে এই কথাখিনি আমাৰ মনলৈ আহিছিল আৰু এই কথাখিনি আমাৰ মনলৈ আহিছিল কাৰণে আপোনালোকৰ লগত ভাগ কৰিলোঁ কাৰণ এতিয়া সংবাদ মাধ্যমসমূহেও এনেকুৱা এটা স্থিতি লৈছে মানে হাল এৰি শিয়াল খেদা বুলি কয় যে আমাৰ গাঁৱত হাল এৰি শিয়াল খেদিবলৈ লৈছে মূল কথাবোৰ এৰাই চলিবলৈ আৰম্ভ কৰিছে মূল কথা যিবোৰ সামাজিক সাংস্কৃতিক শৈক্ষিক ৰাজনৈতিক জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ সেই কথাবোৰ যেন ক'ৰবাত এৰাই চলিছে গতিকে চৰ্বিত চৰ্বণ কৰি মছলাযুক্ত বাতৰি পৰিৱেশন কৰাৰ নামত
মানে যিবোৰ কাম হৈ আছে সেই কামবোৰ কিন্তু হোৱা উচিত নহয় আৰু ইয়াৰ বিৰুদ্ধে সচেতন লোকসকলে অন্তত এটা সচেতনতাৰ সৃষ্টি কৰক, সজাগতাৰ সৃষ্টি কৰক। যোৰহাটৰ ঘটনাটো কেৱল উদাহৰণে, এনেকুৱা অনেক ঘটনা ঘটি আছে। গতিকে সাংবাদিকসকলেও বিনম্ৰ অনুৰোধ, কিবা এটা ঘটনা সংবাদ মাধ্যমৰ অফিচলৈ পঠোৱাৰ আগতে অকণমান মনস্তাত্ত্বিক বিশ্লেষণ কৰক। ইয়েছ, মনস্তাত্ত্বিক বিশ্লেষণৰ প্ৰয়োজন নাই যদিহে তেওঁ ধৰ্ষক হয়, যদিহে তেওঁ চোৰ ডকাইত হয়, যদিহে তেওঁ সাংঘাতিক অক্ষমনীয় অপৰাধ কৰে, তেতিয়া দৰকাৰ নাই, এইবোৰ চিন্তা কৰাৰ দৰকাৰ নাই, এক্সপ'জ কৰিব লাগে, আমি তাত একমত। কিন্তু ডাক্তৰ বৰদলৈৰ দৰে বিষয়সমূহত অন্তত কিছু ভবা চিন্তা কৰাৰ প্ৰয়োজন আছে। ধন্যবাদ।